নমস্কাৰ, এইটো ইণ্ডিয়ান হিষ্টৰীৰ ২ নম্বৰ ভিডিঅ'। ইয়াত আমি প্ৰয়োজনীয় 11টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে হৰপ্পা খনন কাৰ্যৰ মূল কৃতিত্ব তলৰ কোনজন ব্যক্তিক দিয়া হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, দয়াৰাম সাহানী। দয়াৰাম সাহানীক হৰপ্পা খনন কাৰ্যৰ মূল কৃতিত্ব দিয়া হয়। ২ নম্বৰ প্ৰশ্নটোলৈ যাওঁ। ২ নম্বৰ প্ৰশ্ন, মহেঞ্জোদাৰো খনন কাৰ্যৰ মূল কৃতিত্ব তলৰ কোনজন ব্যক্তিক দিয়া হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ, আৰ.ডি. বেনাৰ্জী। আৰ.ডি. বেনাৰ্জী। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। ৩ নম্বৰ প্ৰশ্ন, কালীবাগান কোন নদীৰ পাৰত অৱস্থিত? কালীবাগান কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ঘগ্গৰ। কালীবাগান ঘগ্গৰ নদীৰ পাৰত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্ন, সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা ডেন্সিং গাৰ্ড পুতলাটো কোনখন ঠাইত পোৱা গৈছিল? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, মহেঞ্জোদাৰো। মহেঞ্জোদাৰোত ডেন্সিং গাৰ্ডৰ পুতলাটো পোৱা গৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, কোনবিধ ধাতু মানুহে প্ৰথম ব্যৱহাৰ কৰিছিল? কোনবিধ ধাতু মানুহে প্ৰথম ব্যৱহাৰ কৰিছিল? অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব বি, তাম। তাম মানুহে প্ৰথম ব্যৱহাৰ কৰিছিলে। ইয়াৰ পিছৰ প্ৰশ্ন, কালীবাগান বৰ্তমানৰ কোনখন ঠাইত অৱস্থিত? কালীবাগান বৰ্তমানৰ কোনখন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বি, ৰাজস্থান। কালীবাগান বৰ্তমান ৰাজস্থানত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্ন, সিন্ধু সভ্যতাৰ লোকসকলে কাক পূজা অৰ্চনা কৰিছিল? সিন্ধু সভ্যতাৰ লোকসকলে কাক পূজা অৰ্চনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ডি, পশুপতি। পশুপতিক সিন্ধু সভ্যতাৰ লোকসকলে পূজা অৰ্চনা কৰিছিলে। ইয়াৰ পিছৰ প্ৰশ্ন, হৰপ্পা লোকসকলক তেজ উৎপাদনৰ আটাইতকৈ প্ৰাচীন লোক। হৰপ্পা লোকসকল তেজ উৎপাদনৰ আটাইতকৈ প্ৰাচীন লোক। শুদ্ধ উত্তৰ হ'ব বি, কপাহ। হৰপ্পা লোকসকল কপাহ উৎপাদনৰ আটাইতকৈ প্ৰাচীন লোক। ইয়াৰ পিছৰ প্ৰশ্ন, হৰপ্পা অস্ত্ৰ শস্ত্ৰবোৰ কিহেৰে তৈয়াৰী? হৰপ্পাত যি অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল সেইবোৰ কিহেৰে তৈয়াৰী আছিল? শিল, তাম, ব্ৰঞ্জ। ইয়াৰ উত্তৰটো হ'ব ডি, ওপৰৰ সকলো। শিল, তাম, ব্ৰঞ্জ। ইয়াৰ পিছৰ প্ৰশ্ন, ধান খেতি হৰপ্পাৰ কোনটো স্থানৰ লগত জড়িত? হৰপ্পাত যে ধান খেতি কৰিছিল তাত কোনটো স্থানৰ লগত জড়িত বুলি সুধিছে? উত্তৰটো হ'ব বি, লোথাল। লোথাল হৰপ্পাৰ ধান খেতিৰ লগত জড়িত। ইয়াৰ শেষৰটো প্ৰশ্ন, লোথাল বৰ্তমান তলৰ কোন ঠাইত অৱস্থিত? লোথাল বৰ্তমান তলৰ কোন ঠাইত অৱস্থিত? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে বা আগলৈ এনেধৰণৰ প্ৰশ্ন বিচাৰে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।